নম্ৰতা বৰা নম্ৰতা বৰা কোনে হত্যা কৰিলে নম্ৰতা বৰা হয় আপোনালোকে ঠিকেই শুনিছে মই যিহেতুকে এনেকুৱা কাণ্ডৰ ওপৰত মই মাত মাতি থাকোঁ আপোনালোকে সকলোৱে জানে যিহেতুকে নম্ৰতা বৰা গোলাঘাট আছিল নুমলীগড় যিহেতুকে আজি ইমান কেইদিন হৈ গ'ল নম্ৰতা বৰাক কোনে হত্যা কৰিলে প্ৰকৃততে এই কাণ্ডটো কি আজিলৈকে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা কোনো স্পষ্টীকৰণ পোৱা নাই আৰু মই আপোনালোকক ক'ব বিচাৰিছোঁ এই কাণ্ডটো কি হয় এইটো সঁচাকৈ দুৰ্ঘটনা নে হত্যাকাণ্ড আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চালে সকলো কথা গম পাব আপোনালোকে প্ৰথমবাৰ শেষলৈকে চাব মই এতিয়া আপোনালোকক ক'ব বিচাৰিছোঁ এই যোনটো কাণ্ডটো এই কাণ্ডটো ডাইৰেক্টলি এটা হত্যাকাণ্ড মই কেলৈ এইটো হত্যাকাণ্ড বুলি ক'ব বিচাৰিছোঁ মই তাকো আপোনালোকক প্ৰমাণ সহকাৰে দেখাম আপোনালোকে খালি ভিডিঅ'টো গুৰুত্ব দি চাব নম্ৰতা বৰা আৰু লগত চাৰি বন্ধুৰ লগত সিহঁতি শ্বিলং গৈছিল ঠিক আছে শ্বিলং গৈছিল আৰু শ্বিলঙৰ পৰা উভতা পথত সিহঁতৰ দুৰ্ঘটনাটো হ'ল বুলি কৈছে দুৰ্ঘটনা আৰু চাৰি বন্ধুৱে কি বুলি কৈছে আগত এখন ট্ৰাক ৰৈ আছিল আৰু ট্ৰাকখনক খুন্দা মাৰিবলৈ বিচাৰিছিল আপোনালোকক সুধিব বিচাৰিছোঁ এইখিনিতে ডাইৰেক্ট জলজট পটপটকৈ ওলাই পৰিলে এইটো ডাইৰেক্ট যেন হত্যাকাণ্ড প্ৰি প্লেনিং হত্যাকাণ্ড বুলি ডাইৰেক্ট জলজট পটপটকৈ ওলাই পৰিল ট্ৰাকখন কি মাজত ৰখাই থ'ব নেকি ট্ৰাকখন কি মাজত ৰখাই থ'ব নেকি কওক আপোনালোকে মোক কমেণ্ট বক্স খোলা আছে কমেণ্ট কৰক ট্ৰাকখন কি মাজত ৰখাই থ'ব নেকি সিহঁতি কি যদি এই ট্ৰাকখন মাজত ৰখাই থৈ দিয়া নাই ঠিক আছে ছাইডত ৰখাই আছে সিহঁতি কি বেলেগ ছাইডত আহিছিল নেকি হা এইটো কি বেলেগ ছাইডত আহিছিল নেকি ট্ৰাকখন যদি ৰখাই থৈছিল ঠিক আছে এটা নিৰ্দিষ্ট জেগাত ৰখাই থ'ব পাৰ্কিং লাইট জ্বলাই থ'ব ঠিক আছে এনেই ৰখাই থৈ দিয়ে নহয় এনেই ৰখাই থৈ নিদিয়ে ডাইৰেক্টলি গম পাব ইয়াত যেন এখন গাড়ী আছে ঠিক আছে পাৰ্কিং লাইট জ্বলাই থ'ব তো সেই গাড়ীখনক কেনেকৈ ইহঁতি খুন্দিয়াবলৈ ল'ব আপোনালোকে হয় নহয় কথাখিনি চালি যাই চাব বস্তুটো মই আপোনালোকক কথাখিনি কৈছোঁহে যেন মোৰ কথাখিনি সত্য হ'ব লাগিব সেইটো কথা নহয় আপোনালোকে চাব চালি যাই চাব কথাখিনি সিহঁতি কৈছে ট্ৰাকখনক খুন্দা মাৰি দিবলৈ লৈছিলোঁ আৰু ডাইৰেক্ট সোঁহাতে কাটি দিলোঁ গাড়ীখন লাগি গ'ল বুলি কৈছে মই প্ৰথমতে ক'ব বিচাৰিছোঁ যেন ট্ৰাকখন কি মাজত ৰখা থৈছিলে নেকি যদি মাজত ৰখা দিয়া নাই ছাইডত ৰখা থৈছিল সিহঁতি কি ইমান কি নিজৰ আহি বেলেগ ছাইডত আহিছিল নেকি ইমান গাড়ীখন খুন্দা মাৰিব পৰাকৈ এইটো ওলাই পৰিল সিহঁতি নম্ৰতা বৰাক বেলেগ ক'ৰবাত সিহঁতি হত্যা কৰিলে নতুবা বেলেগক হতুৱাই হত্যা কৰিলে সিহঁতি এইটো দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছে মুঠতে এইটো ডাইৰেক্টলি এইটোৱে কথা হয় কাৰণ কেলৈ যদিহে দুৰ্ঘটনা হ'ল হয় চাৰিজনৰ একো ঠিক আছে চাৰিজনৰ একো মানে তিল মানুহ আঘাতপ্ৰাপ্ত হোৱা নাই তাৰপিছত অকল নম্ৰতা বৰা মৃত্যুমুখত পৰিছে একেখন গাড়ীতে যদি এগৰাকী সতীৰ্থ মৃত্যুমুখত পৰিব লগা হয় এইটো কেনেকুৱা ডাঙৰ এইটো দুৰ্ঘটনা হ'ব লাগিব আৰু সেই দুৰ্ঘটনাটোৰ ফলত গোটেইকেইজনক কিবা কিবি হ'ব বাকী কিছুমান একো হোৱা নাই নম্ৰতা বৰাৰ মৃত্যু চিন্তা কৰক নম্ৰতা বৰাৰ মৃত্যু সেইকাৰণে মই ক'ব বিচাৰিছোঁ এইটো এটা কোনো দুৰ্ঘটনা নহয় ডাইৰেক্ট এইটো এটা হত্যাকাণ্ড মোৰ মতে দেই আচলতে মই বাৰু কোনো আইনৰ মানুহ নহয় তদন্তকাৰী দলৰ মানুহ কোনো নহয় মই একেবাৰে সাধাৰণ এজন মানে লোক হয় মই খেতি কৰা ল'ৰা মই খেতি কৰোঁ ঠিক আছে একেবাৰে এজন সাধাৰণ কিন্তু মোৰ মনৰ ভাৱটো আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ মানে এইটো মোৰ মতে কোনো এইটো দুৰ্ঘটনা নহয় মোৰ মতেহে দেই কিন্তু আৰক্ষী প্ৰশাসনে মেইন ৰিজাল্ট দিব বাৰু ঠিক আছে আৰক্ষী প্ৰশাসনে কি কয় এতিয়া আৰক্ষী প্ৰশাসনৰ মানে মুখৰ ভাষ্য শুনিবলৈ ৰখি থাকিব লাগিব কিন্তু হ'লেও তদন্ত কৰিব কৈছোঁ সঠিক যোনটো মেইন কাণ্ডটো দুৰ্ঘটনা আৰু দুৰ্ঘটনাটো যদি হৈছে এইটো কেনেকৈ কি ফলত কেনেকৈ হ'ল এইটো ফৰেঞ্চিক বিশেষজ্ঞ দলক মাতিব লাগে মাতি কিনে চব তদন্ত চেক কৰাব লাগে গাড়ীখনত তেতিয়া মানে জলজটপটকৈ ওলাবতো আৰু এতিয়াও হ'লেও বহুতে সন্দেহৰ দৃষ্টিয়ে চাইছে কাৰণ কেলৈ এইটো কোনো দুৰ্ঘটনা হ'বই নোৱাৰে
পৰিয়ালৰ লোকসকলেও কৈছে, মাক দেউতাকে কৈছে এইটো দুৰ্ঘটনা হ'বই নোৱাৰে। আৰু হয় লগৰ 4জন কেনেকৈ একো নহ'ব, কিবা এটা হ'লেও মানে তিল মানুহ হ'লেও কিবা এটাতো আঘাতপ্ৰাপ্ত হ'ব লাগিব। আৰু কেনেকৈ ধৰা পৰিছে, যিহেতুকে সিহঁতৰ 4জনৰ এজন সতীৰ্থই গাড়ীখন চলাই গৈছিল, 2জন পলাই দিলে, ভয়তে পলাই দিলে বুলি কৈছে। আৰে বাবা, নিজৰ এজন সতীৰ্থ দুৰ্ঘটনাত এনেকুৱা হৈছে, তুমি বচাব লাগে নে পলাব লাগে? তুমি বচাব লাগে নে পলাব লাগে? চিন্তা কৰক, এইটো ধৰা পৰি আছে আৰু ইয়াতকৈ কি প্ৰমাণডাল লাগেগৈ আৰু? চিন্তা কৰক আপোনালোকে। মোৰ লগত কোনোবা এজন বন্ধু কৈছে, বন্ধুজন কিবা দুৰ্ঘটনা হৈছে, মই বচাবলৈ চাম নে পলাবলৈ চাম? পলোৱা কাৰণটো কি? মই দুৰ্ঘটনাটো কৰিলোঁ, মোৰ ভয় হৈছে, পলাব লাগে। ঠিক আছে, এইটো প্ৰি প্লেনিং হয়, পলাব লাগে, হয়নে নহয় কওকচোন আপোনালোকে? চিন্তা কৰক, যুক্তিখিনি চাওক আপোনালোকে, কথাখিনি চালি যাই চাব লাগিবতো। এনে এগৰাকী ছোৱালীক কাৰোবাৰ এখন ঘৰৰ এগৰাকী ছোৱালীক কোনোবা মাৰি পেলাব, ঠিক আছে, এনেকৈ হাত সাৱটি থাকিলে নহ'বতো। আজি নম্ৰতা বৰাৰ ক্ষেত্ৰত হৈছে, কালিলৈ আপোনালোকৰ ঘৰৰ ছোৱালীজনীৰ ক্ষেত্ৰত হ'ব, তেতিয়া কি কৰিব? আচলতে আমি এই বস্তুটো কেনেকৈ হ'বলৈ পাইছে সেই বস্তুটো উদ্ঘাটন কৰিব লাগে। কিহৰ কাৰণে হ'ল? ঠিক আছে, কিহৰ কাৰণে হ'ল? দুৰ্ঘটনাই ধৰি লৈছোঁ বাৰু, দুৰ্ঘটনা কেনেকৈ হ'বলৈ পালে? সিহঁতে 1টা 2টা বজাত কিয় ওলাই গৈছিল? কাৰণটো কি? ঠিক আছে, এগৰাকী আইনৰ ছাত্ৰীগৰাকীয়ে যদি এনেকুৱাখিনি কৰি থাকে, যদিহে কিবা যদি এই ছাত্ৰীগৰাকী কিবা মানে ধৰি লওক এই আইন পঢ়ি থকা নম্ৰতা বৰা গাতে যদি কিবা দুখ, বেলেগসকলে কি কৰি থাকিব? আইন পঢ়ি থকা এজনী ছোৱালীয়ে যদি এনেকুৱাখিনি কাম কৰি থাকে, যি আনক ন্যায় দিবৰ কাৰণে আইন পঢ়িছে, এনে সাধাৰণ বেলেগসকলে কি কৰি থাকিব? তাতকৈ ওপৰত কিবা কৰি থাকিব, হয় নহয় কওকচোন আপোনালোকে? মুঠতে এইটো কথাই ক'ব বিচাৰিছোঁ, তদন্ত ভালদৰে হ'ব লাগে। আগতে আমি বহুতো এইবিলাক দেখিছোঁ, মানে তদন্তৰ শেষত মানে একো ৰিজাল্টটো কি আহেগৈ, এইটো দুৰ্ঘটনা বা কিবা তেনেকৈ আহিছে। আচলতে এইটো কোনেও যাতে মেনেজ হ'ব নালাগে। এতিয়া মেঘালয়ৰ যোনজন মুখ্যমন্ত্ৰী আৰু আমাৰ অসমৰ যোনজন মুখ্যমন্ত্ৰী, দুইজনে এইটো তদন্ত কৰিব কৈছে, ভাল লাগিছে বাৰু কথাটো। মুঠতে সঁচাটো ওলাব লাগে, কাণ্ডটো কি, দুখীয়া শাস্তি পাব লাগে। আৰু যাতে ভৱিষ্যতলৈ অনাগত দিনত এনেকুৱা কাণ্ড হ'ব নালাগে। নিজৰ জন্ম দিয়া পিতৃ মাতৃয়ে গম পায় যেন এজনী ছোৱালী এনেকৈ যদি নোহোৱা হৈ যায়, পিতৃ মাতৃৰ সপোন কি থাকে? নিজৰ ল'ৰা ছোৱালীক লৈ, মোৰ ল'ৰা ছোৱালী ডাঙৰ হ'ব, আমুক কৰিব তামুক কৰিব, এনেকুৱা লৈয়ে সপোন থাকে। ঠিক আছে, তো তেনেকুৱা যদি এজনী ছোৱালী যদি হঠাৎ যদি এনেকুৱা কাণ্ড হৈ যায়, কাৰ মাক বাপেকে এইটো ভাল পাব? চিন্তা কৰকচোন। তো সেইকাৰণে ক'ব বিচাৰিছোঁ, সকলোৱে এইবিলাক ক্ষেত্ৰত সকলোৱে মাত মাতিব লাগে, কিন্তু মাত নামাতে। যেতিয়া নিজৰ ঘৰ এখনত এনেকুৱা কাণ্ড হৈ যাব, তেতিয়া চকুলো টুকিব। আৰে বাবা, নিজৰ ঘৰখনত নোহোৱা আগতে এইটো ছেফটি কৰিব লাগে, নিজৰ ঘৰখনত নোহোৱা আগতে এইবিলাক মাত দিব লাগে। এতিয়া কিছুমান মানুহে এনেকুৱা কয় দেই, আজি আমাৰ ঘৰত এনেকুৱা এটা কাণ্ড হ'ল, আজি কোনো মানুহ অহা নাই, কোনো মানে আমাক সহায় কৰা নাই। কেলৈ কৰিব? আপুনি জানো আনৰ ক্ষেত্ৰত সহায় কৰিছে? আপুনি জানো আনৰ ক্ষেত্ৰত মাত মাতিছে? আপুনি মাত মাতিব লাগিব, তেতিয়াহে আপোনাক সহায় কৰিব, আপোনাৰ ক্ষেত্ৰত ওলাই আহিব। ঠিক তেনেদৰে এতিয়া নম্ৰতা বৰাৰ ক্ষেত্ৰত এনেকুৱা এটা কাণ্ড হৈ গ'ল, এতিয়া সেইখন ঘৰত নম্ৰতা বৰা পিতৃ মাতৃ ঘৰখনত কি অৱস্থা হৈ আছে আপোনালোকে এবাৰ গৈ চাবগৈ। ঠিক আছে, তো তেনেকুৱা ধৰণৰ কথা সকলোৱে সেইকাৰণে মাত দিব লাগে আৰু এইটো তদন্তটো পূৰা কৰিব লাগে। কিন্তু মই যোনখিনি কথা কৈছোঁ, আৰক্ষী প্ৰশাসনে মোক খুলিব বাৰু, এইটো তদন্ত কৰি আছে, কিন্তু মোৰ মনৰ কথাটো কৈছোঁ যেন এইটো তাৰ কেতিয়াও দুৰ্ঘটনা হ'ব নোৱাৰে, এইটো হত্যাকাণ্ড, মোৰ মনৰ কথাটো। কিন্তু মই আইনৰ মানুহ নহয়, মই কোনো আইনৰ মানুহ নহয়, তদন্ত কৰা মানে তদন্তকাৰী দলৰ মানুহ নহয়, মই খেতি কৰালা, মই কৈছোঁ আপোনালোকক। কিন্তু হ'লেও মোৰ মনে কৈছে যেন এইটো তাৰ কেতিয়াও এইটো দুৰ্ঘটনা হ'ব নোৱাৰে, এইটো হত্যাকাণ্ড। চিন্তা কৰক, এগৰাকী মৃত্যু হৈছে, লগৰ সতীৰ্থ 4জন একোডালে হোৱা নাই, এইটো কোনে বিশ্বাস কৰিব বাৰু? আপুনি চিন্তা কৰকচোন। সঁচাকৈ দেই, সেইকাৰণে এইবিলাক বহুত ডাঙৰ কথা। সেইকাৰণে ল'ৰা ছোৱালী হ'লেও মানে গম পাইছে নাই, ক'ৰবাত যদি পঢ়া শুনা কৰি থাকিলেও এইবিলাক ৰাতি পাৰ্টি কৰি এইবিলাক যাব নালাগে। ঠিক আছে, নিজৰ জীৱনটো মেইন হয়, নিজৰ জীৱনটোৰ কথা ভাবিব লাগে। সেইটো কাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ মনোভাৱো প্ৰকাশ কৰিবচোন, যাতে এইটো দুৰ্ঘটনা হ'ব পাৰে নে হত্যাকাণ্ড। মোৰ মতে এইটো হত্যাকাণ্ডৰ নিচিনা লাগিছে, মোৰ দুৰ্ঘটনাৰ নিচিনা লগা নাই। কিন্তু নাজানো আৰু কি হয়, এইটো একমাত্ৰ ভগৱানে জানিব আৰু তদন্তকাৰী দলে তদন্ত কৰি কি আমাক স্পষ্টীকৰণ দিয়ে তেতিয়াহে গম পাম আৰু। কিন্তু হ'লেও মোৰ এইটো মনে কৈছে এইটো কেতিয়াও দুৰ্ঘটনা হ'বই নোৱাৰে, এইটো হত্যাকাণ্ড। চাওঁচোন আপোনালোকে কিনো কমেণ্ট কৰে, কমেণ্ট কৰিবচোন, কমেণ্ট বক্স খোলা আছে। আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰে চেনেল ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।